হয়, ভোগৰ উৎসৱ ভোগালী আজি অৰ্থাৎ মাঘৰ বিহুৰ প্ৰথমটো দিন। প্ৰথমটো দিনতে মই বৰ্তমান উপস্থিত আছোঁ দৌলগোবিন্দ মন্দিৰত, আৰু দৌলগোবিন্দ মন্দিৰত ভক্তগণৰ বহুত ভিৰ হোৱা দেখা গৈছে। হাজাৰ হাজাৰ ভক্ত, আৰু মোৰ সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া ভক্তৰে ভৰি পৰিছে দৌলগোবিন্দ মন্দিৰ। দৌলগোবিন্দ মন্দিৰৰ প্ৰাংগণত বহু ভক্ত আহি ইয়াতে ভৰি পৰিছে, আৰু আমি কিছু ব্যক্তিৰ লগত কথা পাতিব চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি বশিষ্ঠ চাৰিআলিৰ পৰা আহিছোঁ। আজি মাঘৰ প্ৰথমটো দিন। হয়, সেই মাঘৰ প্ৰথম দিন, আৰু সেয়া মানে দৌলগোবিন্দ বাবাৰ পুখুৰী মানে ভগৱান আশীৰ্বাদ ল'ম বুলি আহিলোঁ। বছৰটো যাতে ভালে কুশলে আমি তেখেতৰ মানে আশীৰ্বাদতে আগুৱাই যাব পাৰোঁ, সেই আশা লৈয়ে আমি আহিছোঁ। আৰু আমি দেখুৱাই যাম ইয়াৰ সামগ্ৰিক পৰিৱেশ। এয়া ভক্তৰ ভিৰ কৰা দেখা গৈছে, আৰু এইফালে আমি দেখুৱাই আছোঁ যি ধূপ ধূনা নৈবেদ্য লৈ ইয়াতে এনেদৰে ভিৰ কৰা দেখা গৈছে, আৰু প্ৰভুৰ আশীৰ্বাদ ল'বলৈ এনেদৰে ভিৰ কৰিছে। আৰু ইয়াতে দেখুৱাই আছে মোৰ সতীৰ্থই চাকি বন্তি ধূপ ধূনা আদি এনেদৰে তেখেতসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছে যে সেইটোকে সকলোৱে ভালে কুশলে থাকক। আৰু আমাৰ লগত এজন দাদা আছে। দাদা ক'ৰ পৰা আহিছে? প্ৰথমতে আমাৰ এনিভাৰ্চৰ তৰফৰ পৰা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আপোনালৈ থাকিল প্ৰথমটো দিন আজি মাঘৰ প্ৰথম বিহু, য'ত নেকি মোৰ আজি ল'ৰাৰ জন্মদিনো। আমি সদায় প্ৰত্যেক বছৰে তাৰ জন্ম হোৱাৰ পৰা আমি মাঘৰ প্ৰভুৰ দৰ্শনৰ কাৰণে আহোঁ। ইয়াতে সঁচাই ভাল লাগে, সকলো দৰ্শকৰ মনোকামনা পূৰণ হওক, লগতে আমিও তেখেতৰ ওচৰত সকলো ৰাইজৰ সকলোৰে যাতে ভাল হয় সেইটোৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। এইবাৰ আমাৰ জুবিন বিহু প্ৰথম মাঘৰ বিহু কেনেকুৱা লাগিছে? এইটোতো আৰু ভাষা নাই বৰ্ণনা কৰিবৰ কাৰণে। সকলোবোৰেই উদঙা, সকলোবোৰ একো নাই। তেওঁ থাকিলে যিটো জীৱন্ত থাকে সেইটো নাই। যাতে তেওঁ এটা প্ৰভুৱে তেওঁক সুবিচাৰ কৰিব, প্ৰভুৱেই কৰিব, আৰু তেওঁ ন্যায় পাবই। এইখিনি ধন্যবাদ। আৰু আমি কিছু ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আমি বাইদেউ ক'ৰ পৰা আহিছে? নুনমাটি। আজি প্ৰথমটো মাঘৰ প্ৰথম দিন, কি ক'ব সেইটো? সকলোৰে ভাল হওক আৰু সেইটোৱে ক'ব বিচাৰিছোঁ। প্ৰথম দিন 1 তাৰিখ, এই পবিত্ৰ মাহৰ প্ৰথম দিনটোত ৰাতিপুৱাৰে পৰা যথেষ্ট সংখ্যক ভক্তই ভিৰ কৰিছেহি, আৰু আমি আশা ৰাখিছোঁ যে আজি দিনটোৰ ভিতৰত 20ৰ পৰা 25,000 ভক্ত ইয়াত দৰ্শন হ'ব। আৰু আটাইখিনি ভক্তক যাতে তেখেতসকলে অসুবিধা নোহোৱাকৈ দৰ্শন হ'ব পাৰে, তাৰোপৰি মহাপ্ৰসাদৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ কিছু স্থান আমি সাল সলনি কৰিছোঁ, যাতে কোনো কাৰণত তেখেতসকলে যাতে অসুবিধা নহয়, সুন্দৰভাৱে দৰ্শন হৈ মহাপ্ৰসাদলৈ ওলাই যাব পাৰে, তাৰ ব্যৱস্থা আমি কমিটিৰ হাতত ৰাখিছোঁ। ইয়াৰ উপৰি ইয়াৰ লগে লগে আমাক স্থানীয় যুৱক যুৱতীৰ লগতে পৰিচালনা সমিতিৰ সমূহ সদস্যই সহযোগ কৰিছে। তাৰ লগে লগে মূল পথত যি যান বাহনৰ সমস্যা, তাৰ কাৰণে উত্তৰ গুৱাহাটী আৰক্ষী থানাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আশা ৰাখিছোঁ এই পবিত্ৰ মাহৰ প্ৰথমটো দিনত যাতে সকলোৰে ভৱিষ্যত যাতে উজ্জ্বল হয়, যাতে সুখ শান্তিৰে সমৃদ্ধ হৈ পৰিয়ালটো সুকলমে কৰিব পাৰে, তাৰ বাবে মহাপ্ৰভুৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ।